হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰ পৰিৱেশ অকণ আপোনালোককো দেখাইছোঁ। ল'ৰা ছোৱালীক পঠিয়াই কি কৰোঁ কি নকৰোঁ লাগি থাকে গাইজ। এয়া গছপুলি ৰুই থোৱা আছে শেৱালি ফুলৰ, তাৰপিছত এয়া এল'ভেৰা পানী দি গাইজ ভিডিঅ' এটা কৰি লৈছোঁ। পানী ছটিয়াই লৈছোঁ, পানী ছটিয়ালেহে মনটো ভাল লাগে, নহ'লে ধূলিৰ পৰা আমনি আৰু বিশেষ ভাল লগা কাৰণ হৈছে এইটো পাইপ বহাই দিয়াৰ কাৰণে। এইটো পাইপে আমাক বহুতখিনি সহায় কৰিছে, বিশেষকৈ মাঘ ফাগুন মাহটোত গোটেই ধূলি আমাৰ সন্মুখত আহি পৰে ৰাস্তাৰ কিনাৰত আছোঁ কাৰণে। এয়া নয়নতৰাৰ ফুল কিমান ধুনীয়া লাগিছে গাইজ, মানে পাত সৰি সৰি অৱস্থা নাই, এতিয়া ধুনীয়াকৈ পাত মেলিছেহে। আৰু পাতবোৰ সৰি পৰাৰ কাৰণে পানী নহ'লে চব বস্তুৱে ভাল নহয় আৰু। এয়া সৰু সৰু পুলি কেইটামান বহুত উঠিছে, মানে অসংখ্য পুলি, আৰু বেলেগকৈ ফুল ৰোৱাৰ সময় মানে পোৱা নাই এনেকুৱা ফুল। আগবেলাই ফুল ফুলে, পিছবেলা নুফুলা ফুল মই ৰুবলৈ মন নাই। এইটো নয়নতৰাৰ ফুল গোটেই দিনটো ফুলি থাকে আৰু ৰাতিপুৱালৈও ফুলে। এইটো যেতিয়া মৰহি যায় তেতিয়াই সৰি যায়। আৰু সৰু সৰু নয়নতৰা পুলি অসংখ্য উঠিছে গাইজ, দেখুৱাইছোঁ আপোনালোককো। এয়া দেখিছেনে কিমান উঠিছে? কাক লাগে জনাব, মই ফ্ৰীকৈ দিম দেই, পইচা নহয়। যাক লাগে তাকে দিম, আহিব আমাৰ ঘৰলৈ। যাৰ কাৰণে ভাল লাগে, ভাল লাগিলে ল'ব। আৰু বিশেষ একো ফুল নাই, মোৰ নয়নতৰাৰ বাদে ফুলেই ৰোৱা নাই গাইজ। আৰু জেগা ভাল নহয় কাৰণে মই ফুল চুল ৰোৱা নাই, ভাল লাগিলে ৰুব মন যায়। জেগা নহ'লে ক'ত ৰুবলৈ মন যাব, নহ'লে গছ গছনি পূৰা ৰুবলৈ মন যায়। এয়া বকুলৰ গছ, বাকী পচাই থৈছোঁ গাইজ, ৰুবলৈহে জেগা নাই। এয়া কি ফুল বুলি কয় নাজানো, ৰুই থৈছোঁ। এইটো ফুল আগবেলাহে ফুলে, পিছবেলা নহয়গৈ, সেইকাৰণে বেয়া লাগে। এয়া মোৰ শালকণ আৰু দোকান ঘৰখন দেখুৱাইছোঁ অকণ। আৰু সকলোৱে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল দেই।